নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। অসম টেট পৰীক্ষাৰ বাবে পৰিৱেশ বিজ্ঞানৰ 40টা প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে এই ছেশ্যনটোত লৈ আহিছোঁ। তো প্ৰথমতে ভিডিঅ'টো লাইক কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো তেহেৰী বান্ধ কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? তো ইয়াতে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভাগীৰথী নদী। তো এই ভাগীৰথী নদীৰ ওপৰত তেহেৰী ডেম বা তেহেৰী বান্ধ নিৰ্মাণ কৰা হৈছে। তো এই তেহেৰী বান্ধ বা ভাগীৰথী নদী কোনখন ৰাজ্যত আছে? উত্তৰাখণ্ডত আছে এই ভাগীৰথী নদী বা তেহেৰী বান্ধটো। তো ইয়াৰ উপৰি অন্যান্য কিছুমান বান্ধৰ বিষয়ে মই আপোনালোকক কওঁ। তুংগাভদ্ৰা নামৰ যিটো নদী বান্ধ, সেই নদী বান্ধটো তুংগাভদ্ৰা নামৰ নৈখনত আছে আৰু এই তুংগাভদ্ৰা ডেমটো আছে কৰ্ণাটক ৰাজ্যত। ইয়াৰ উপৰি এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হৈ পৰে যে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ নদী বান্ধটো কি? তো সেইটো হৈছে তেহেৰী ডেম বা তেহেৰী নদী বান্ধ, যিটো আমি অলৰেডি পঢ়িছোঁ। তো এইটো নদী ভাগীৰথী নদীৰ ওপৰত আছে এই তেহেৰী নদী বান্ধটো। তো ইয়াৰ পিছতে ভাখৰা নাংগল প্ৰকল্প কোন নদীত আছে? এই প্ৰকল্পটো আছে সুতলেজ নদীৰ ওপৰত আৰু ই ক'ত অৱস্থিত? পাঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ বৰ্ডাৰত অৱস্থিত এই ভাখৰা নাংগল প্ৰকল্পটো। মৰুভূমি অঞ্চলত নিম্নলিখিত কোনটো প্ৰাকৃতিক উদ্ভিদ পোৱা যায়? মেহগনি, কেকটাছ, পশম আৰু চন্দন কাঠ। 4টা অপশ্যন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো গমেই পাইছে, কেকটাছ মৰুভূমি অঞ্চলত পোৱা এবিধ প্ৰাকৃতিক উদ্ভিদ। নিম্নলিখিত কোনটো সেউজীয়া গছ নহয়? 4টা অপশ্যন দিছে, নিম, তামোল, বাবলা আৰু মালবেৰী। আৰু ইয়াৰে কোনটো চিৰসেউজীয়া গছ নহয়? অৰ্থাৎ চিৰসেউজীয়া বুলি কওঁতে যিয়ে পাত নহলায় বা পাত নহৰে তেনেকুৱা গছৰ কথা কৈছে। আৰু এই মালবেৰী গছটো তেনেকুৱা নহয়। আমাৰ তামোল, নিম, বাবলা এইবিলাকে বছৰৰ কোনো সময়তে পাত সম্পূৰ্ণৰূপে নহলায় বা সৰি শেষ হৈ নাযায়, কিন্তু মালবেৰীৰ শেষ হৈ যায়। ইয়াৰ পিছতে ডেজাৰ্ট ওক হৈছে এনে এটা গছৰ নাম যাৰ শিপা পানী নোপোৱালৈকে মাটিৰ গভীৰতালৈকে যায়। এই গছৰ শিপাৰ গভীৰতা এই গছৰ উচ্চতাৰ প্ৰায় 30 গুণ হয়। এই গছটো ক'ত পোৱা যায়? তো এই গছটো পোৱা যায় অষ্ট্ৰেলিয়াত। গছটোৰ নাম কি? ডেজাৰ্ট ওক। ইয়াৰ পিছতে ভাৰতৰ নিম্নলিখিত কোনটো অঞ্চল ক্ৰান্তীয় চিৰসেউজ অৰণ্যৰ দ্বাৰা আৱৰি আছে? তো পশ্চিম ঘাট অঞ্চলটো ক্ৰান্তীয় চিৰসেউজ অৰণ্যৰ দ্বাৰা আৱৰি আছে আমাৰ ভাৰতবৰ্ষৰ। কণ্টকৰ জোপোহা ক'ত পোৱা যায়? কণ্টকৰ জোপোহা ক'ত পোৱা যায়? বিশেষকৈ গৰম আৰু শুকান মৰুভূমি অঞ্চলতে এই কণ্টকৰ জোপোহাবিলাক পোৱা যায়। নিম্নলিখিত কোনখন ৰাজ্যত মেনগ্ৰোভ বনাঞ্চলৰ সৰ্বাধিক এলেকা আছে? মেনগ্ৰোভ বনাঞ্চলৰ সৰ্বাধিক এলেকা ক'ত আছে? পশ্চিমবংগত আছে। তো পশ্চিমবংগৰ এই ক্ষেত্ৰত উল্লেখনীয় এটা নাম হৈছে সুন্দৰবন। ইয়াৰ পিছতে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বনাঞ্চল আছে? তো মধ্যপ্ৰদেশত সৰ্বাধিক বনাঞ্চল আছে। ইয়াৰ পিছতে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক সংখ্যক অৰ্কিড আছে? অৰ্কিড আটাইতকৈ বেছি পোৱা যায় অৰুণাচল প্ৰদেশত। ইয়াৰ পিছতে WWFৰ সম্পূৰ্ণ ৰূপটো কি? WWFৰ সম্পূৰ্ণ ৰূপটো হৈছে বিশ্ব বন্যপ্ৰাণী পুঁজি, ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড। নিম্নলিখিত কোনটোত আটাইতকৈ বেছি জৈৱ বৈচিত্ৰ্য পোৱা যায়? ক্ৰান্তীয় চিৰসেউজ বৰ্ষাৰণ্যত আটাইতকৈ বেছি জৈৱ বৈচিত্ৰ্য পোৱা যায়। ইয়াৰ পিছতে বিপদজনক জন্তুৰ দৈত্য পাণ্ডা পোৱা গৈছে। তো ইয়াতে বিপদজনক জন্তু বুলি কৈছে, অৰ্থাৎ ইনডেঞ্জাৰ্ড বুলি ক'ব পাৰি। দৈত্য পাণ্ডাটো ক'ত পোৱা যায়? চীন দেশত পোৱা যায়। তো এই বিপদজনকটোৱে এইটো বুজাইছে যে যিবোৰ বৰ্তমান বিলুপ্ত হ'ব গৈ আছে, অতি তাকৰ আছে ইয়াৰ সংখ্যা, অৰ্থাৎ কম দিনৰ ভিতৰত ই হয়তো বিলুপ্ত হৈ যাব। ভাৰতত প্ৰজেক্ট টাইগাৰ কেতিয়া মুকলি কৰা হৈছে? প্ৰজেক্ট টাইগাৰ মুকলি কৰা হৈছে 1973 চনত। তো এটা ইম্পৰ্টেণ্ট তথ্য আপোনালোকক জনাওঁ। প্ৰজেক্ট টাইগাৰ বুলি কওঁতে ইয়াতে আহিলে টাইগাৰ ৰিজাৰ্ভ, অৰ্থাৎ বাঘৰ সংৰক্ষণৰ স্থান। তো তেনে ক্ষেত্ৰত আটাইতকৈ ডাঙৰ আমাৰ ভাৰতবৰ্ষত টাইগাৰ ৰিজাৰ্ভ এখন হৈছে নাগাৰ্জুনা সাগৰ শ্ৰী শৈলাম টাইগাৰ ৰিজাৰ্ভ। এইখন আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ বাঘ সংৰক্ষণ অঞ্চল। ইয়াৰ পিছতে চিপকো আন্দোলনৰ নেতা কোন আছিলে? চিপকো আন্দোলনৰ নেতা, এইটো যথেষ্ট ইম্পৰ্টেণ্ট, সুন্দৰলাল বহুগুণা আছিলে চিপকো আন্দোলনৰ নেতা। আৰু ইয়াতে আটাইতকৈ ডাঙৰ প্ৰশ্ন এটা হৈ পৰে যে এই সুন্দৰলাল বহুগুণাৰ অলপতে মৃত্যু হৈছে। তেওঁৰ কেতিয়া মৃত্যু হৈছে? সম্পূৰ্ণ তাৰিখটো আপোনালোকে মনত ৰাখক। 21 মে 2021 তাৰিখে 94 বছৰ বয়সত তেখেতৰ মৃত্যু হৈছে। এই চিপকো আন্দোলন ক'ত হৈছিলে বা কোনখন ৰাজ্যত হৈছিলে? উত্তৰাখণ্ডত হৈছিলে এই চিপকো আন্দোলন। আৰু যেতিয়া এই উত্তৰাখণ্ড, তেতিয়া অঞ্চলটো একচুৱেলি উত্তৰ প্ৰদেশৰ অংশ হৈ আছিলে, কিন্তু বৰ্তমান উত্তৰ প্ৰদেশৰ পৰা বিভক্ত হৈ গৈছে। কিন্তু যেতিয়া চিপকো আন্দোলন হৈছিলে এয়া উত্তৰ প্ৰদেশত আছিলে। যিকোনো ঠাইৰ ফ্ল'ৰা আৰু ফাউনাই কাক সূচায়? ফ্ল'ৰা আৰু ফাউনাই কাক সূচায়? তো ই গছ আৰু প্ৰাণীক সূচায়। পৰিৱেশ তন্ত্ৰ আৰু প্ৰাকৃতিক বাসস্থান সংৰক্ষণ আৰু তেওঁলোকৰ প্ৰাকৃতিক পৰিৱেশত 4টা প্ৰজাতিৰ ব্যৱহাৰযোগ্য জনসংখ্যাৰ ৰক্ষণাবেক্ষণ আৰু পুনৰুদ্ধাৰৰ বাবে ব্যৱহৃত শব্দটো স্থানান্তৰ সুৰক্ষা, এই শব্দটো ব্যৱহাৰ কৰা হয়।
তো আপোনালোকে ইয়াৰ ফ্ৰী PDF ল'ব পাৰে আমাৰ ৱেবছাইট educationforassam.com ৰ পৰা আৰু যদি পেইড PDF বিচাৰে তেনেহ'লে assamgkpdf.com ভিজিট কৰিব ইয়াৰ পিছতে চিপকো আন্দোলন পৰিৱেশ বচাবলৈ কোনখন ৰাজ্যৰ সৈতে সম্পৰ্কিত চিপকো আন্দোলনৰ বিষয়ে আমি পালো অলৰেডি আৰু ই সম্পৰ্কিত উত্তৰাখণ্ডৰ সৈতে বা উত্তৰাখণ্ড যদি নাথাকে অপচনত তেনেহ'লে আপোনালোকে লিখিব লাগিব উত্তৰ প্ৰদেশ আন্তৰ্জাতিক পৰ্যায়ত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে থকা সংগঠনটো কি বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে যিটো সংগঠন আছে সেই সংগঠন হৈছে IUCN অৰ্থাৎ প্ৰকৃতি সংৰক্ষণৰ বাবে আন্তৰ্জাতিক সংঘ বা ইংৰাজীত ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ সাগৰীয় কাছবোৰক জীৱিত জীৱাশ্ম বুলি কোৱা হয় কিয়নো সেইবোৰ পৃথিৱীত 150 নিযুত বছৰৰো অধিক সময় ধৰি আছে ভাৰতীয় উপমহাদেশৰ পানীৰ অংশত পোৱা 5টা প্ৰজাতিৰ ভিতৰত কোনটোত সৰ্বাধিক সংখ্যক সাগৰীয় কাছ আছে তো আমাৰ ভাৰতত আটাইতকৈ বেছি সাগৰীয় কাছ পোৱা যায় সেই সাগৰীয় কাছটোৰ নাম হৈছে এলাইফ ৰিডলে কাছ ইয়াৰ পিছতে পৰিৱেশৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ে কোনটো বঁটা প্ৰদান কৰে তো এই বঁটাটোৰ নাম হৈছে ইন্দিৰা প্ৰিয়দৰ্শিনী বৈক্ষমিত্ৰ বঁটা ইন্দিৰা প্ৰিয়দৰ্শিনী বৈক্ষমিত্ৰ বা বৃক্ষমিত্ৰ বঁটা এই বঁটাটো পৰিৱেশ আৰু বন মন্ত্ৰালয়ে প্ৰদান কৰে পৰিৱেশৰ ক্ষেত্ৰত ইয়াৰ পিছতে সুৰক্ষা বা ধ্বংস নামৰ কিতাপখনৰ লেখক হৈছে তো এই কিতাপখনৰ লেখক হৈছে সৰলা বাহন তো একচুয়ালি এটো বাহন নহয় বেহেন হ'ব লাগে BEHN যেটো ইংলিছত আছে তো এও এই কিতাপখন লিখিছিলে অভয়াৰণ্য চেংচুৱেৰী নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত তো বন্যপ্ৰাণী সংৰক্ষণ অৰ্থাৎ ওয়াইল্ড লাইফ কনজাৰভেশ্যনৰ সৈতে এই অভয়াৰণ্য বা চেংচুৱেৰী শব্দটো জড়িত হৈ আছে বা সম্পৰ্কিত হৈ আছে ৰেড ডাটা বুকত কি অন্তৰ্ভুক্ত কৰা হয় ৰেড ডাটা বুকত বিলুপ্ত জীৱ অসুৰক্ষিত জীৱ আপত্তিজনক জীৱ এই সকলোবিলাক অন্তৰ্ভুক্ত কৰা হয় ইয়াৰ পিছতে শ্ৰীমতী মেধা পাটকাৰ নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত তো এও পৰিৱেশ সুৰক্ষাৰ লগত সম্পৰ্কিত ইয়াৰ পিছতে নিম্নলিখিত কোনটো কাৰ্যকৰী সংস্থা NGO বন্যপ্ৰাণী সংৰক্ষণৰ বাবে সম্পৰ্কিত তো বন্যপ্ৰাণী সংৰক্ষণৰ বাবে সম্পৰ্কিত NGO টো হৈছে WWF ফৰ নেচাৰ ইণ্ডিয়া WWF ফৰ নেচাৰ ইণ্ডিয়া এইটো বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে সম্পৰ্কিত IUCN এ উদ্ভিদ আৰু প্ৰাণীৰ বিপদাপন্ন প্ৰজাতি প্ৰদৰ্শন কৰিবলৈ নিম্নলিখিত কোনখন কিতাপ প্ৰস্তুত কৰিছে তো এই কিতাপখনৰ নাম হৈছে ৰেড ডাটা বুক ইয়াৰ পিছতে এগৰাকী শিক্ষকে মেধা পাটকাৰ আৰু অমৃতা দেৱী বিষ্ণুৰ অৱদানৰ ওপৰত কথা পাতি আছে কাৰণ চাওক যিগৰাকী শিক্ষকে মেধা পাটকাৰ আৰু অমৃতা দেৱী বিষ্ণুৰ অৱদানৰ ওপৰত কথা পাতি আছে তেওঁ পৰিৱেশ সমস্যাৰ ওপৰত বিশেষ আলোকপাত কৰি আছে বা যেহেতু দুয়োটা আন্দোলন পৰিৱেশৰ সমস্যাৰ ওপৰত অন্তৰ্ভুক্ত তেওঁ পৰিৱেশৰ পাঠদান কৰি আছে সামাজিক বনাঞ্চল অৰ্থাৎ সোশ্যাল ফৰেষ্ট্ৰিৰ উদ্দেশ্য হৈছে তো ইয়াৰ উদ্দেশ্য হৈছে পৰিৱেশ সামাজিক আৰু গ্ৰাম্য বিকাশত সহায় কৰাৰ উদ্দেশ্যে বনাঞ্চলৰ উন্নতিকৰণ কৰা মেৰুবোৰ বিষুৱ ৰেখাৰ ফালে আগবাঢ়িলে জৈৱ বৈচিত্ৰ্য কি হয় একচুয়ালি মেৰুৰ পৰা বিষুৱ ৰেখাৰ ফালে আগবাঢ়িলে জৈৱ বৈচিত্ৰ্য বৃদ্ধি হয় আৰু যিমানে মেৰুৰ ফালে আমি যাম বিষুৱৰ পৰা জৈৱ বৈচিত্ৰ্যটো কমকৈ দেখা পাম ইউনিয়ন অফ তৰুণ ভাৰতৰ ৰাজেন্দ্ৰ সিংক কোনটো কামৰ বাবে মেগছেছে বঁটা প্ৰদান কৰা হৈছে তো ইয়াৰ যিগৰাকী ব্যক্তি ৰাজেন্দ্ৰ সিং তেওঁক কিহৰ বাবে মেগছেছে বঁটা প্ৰদান কৰা হৈছিল পানী সংৰক্ষণৰ বাবে ওয়াটাৰ কনজাৰভেশ্যনৰ বাবে চিপকো আন্দোলনৰ জনক গৌৰা দেৱীয়ে কোনখন গাঁৱত চিপকো আন্দোলন আৰম্ভ কৰিছিল তো ইয়াৰে অন্য এগৰাকী জনকৰ কথা কৈছে চিপকো আন্দোলনৰ গৌৰা দেৱী আৰু এও যিখন গাঁৱত এই আন্দোলন আৰম্ভ কৰিছিল সেইখন গাঁৱৰ নাম হৈছে ৰাইনী গাঁও ৰামছাৰ ঘোষণা তালিকা ৰামছাৰ ডিক্লাৰেশ্যন লিষ্ট তত নিম্নলিখিত কোনটো হেমেকা এলেকা নপৰে তো ইয়াতে চাৰিটা অপচন দিয়া আছে উলাৰ হ্ৰদ ৰুদ্ৰসাগৰ হ্ৰদ কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাজমান হ্ৰদ আৰু ইয়াৰে ৰাজমান হ্ৰদটো এই যিটো ৰামছাৰ ঘোষণা তালিকা ইয়াৰ অন্তৰ্ভুক্ত নহয় বাকি কেইটা তাৰ অন্তৰ্ভুক্ত নিম্নলিখিত কোনটো ভাৰতৰ তিনিটা জৈৱ বৈচিত্ৰ্যৰ হটস্পটৰ ভিতৰত এটা তো তিনিটা জৈৱ বৈচিত্ৰ্যৰ হটস্পট তাৰে ভিতৰত এটা হৈছে হিমালয় আৰাৱলী পাহাৰ খাচী পাহাৰ এইবিলাক নহয় কিন্তু হিমালয়টো ইয়াৰ শুদ্ধ উত্তৰ অৰ্থাৎ হিমালয় আমাৰ ভাৰতবৰ্ষৰ জৈৱ বৈচিত্ৰ্যৰ এটা হটস্পট হয় বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে উদযাপন কৰা হয় যথেষ্ট ইজি প্ৰশ্ন 5 জুনত এই বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় আৰু এইবাৰৰ 2021 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ মুখ্য বিষয় বা থিমটো কি আছিল ইকোসিস্টেম ৰেষ্টৰেশ্যন
ইয়াৰ পিছতে পাৰিপাৰ্শ্বিক প্ৰণালী আৰু প্ৰাকৃতিক বাসস্থান সংৰক্ষণ আৰু তেওঁলোকৰ প্ৰাকৃতিক পৰিৱেশত 4টা প্ৰজাতিৰ ব্যৱহাৰযোগ্য জনসংখ্যাৰ ৰক্ষণাবেক্ষণ আৰু পুনৰুদ্ধাৰৰ বাবে ব্যৱহৃত শব্দটো তো স্থানান্তৰ সুৰক্ষা একচুৱেলি এইটো প্ৰশ্ন আমি ইয়াৰ আগতেও পাইছোঁ ৰিলোকেশ্যন প্ৰটেকশ্যন এই শব্দটো ইয়াতে ব্যৱহাৰ কৰা হৈছে ইয়াৰ পিছতে নিম্নলিখিত কোনটো বিশ্বৰ সৰ্বোচ্চ পৰিৱেশ সুৰক্ষা বঁটা এনভাইৰনমেণ্ট প্ৰটেকশ্যন এৱাৰ্ড তো বিশ্বৰ আটাইতকৈ ডাঙৰ বঁটা পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত এই বঁটাটো হৈছে গোল্ডেন পাণ্ডা বঁটা বা গোল্ডেন পাণ্ডা এৱাৰ্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ এষ্টুৱেৰী ESTUARY এষ্টুৱেৰী মেনগ্ৰোভ অৰণ্য ক'ত অৱস্থিত তো মেনগ্ৰোভ অৰণ্য সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান আৰু এইখন ক'ত আছে পশ্চিম বংগত আছে ইয়াৰ পিছতে ৰেড ডাটা বুকত কাৰ বিৱৰণ প্ৰবিষ্ট কৰা হৈছে বিপদাপন্ন উদ্ভিদ আৰু জীৱৰ থ্ৰিয়েটেণ্ড প্লেণ্ট এণ্ড অৰ্গেনিজমৰ ডাটা বা এইবিলাক অন্তৰ্ভুক্ত কৰা হৈছে এই ৰেড ডাটা বুকত নিম্নলিখিত কোনটো অতিবেঙুনীয়া ৰশ্মি অধিক ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মিৰ কিছুমান ভাগ দিছে আৰু তাৰে কোনটো ভাগ আটাইতকৈ বেছি ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মি বা আল্ট্ৰাভায়োলেট ৰে বুলি ক'লে আটাইতকৈ ক্ষতিকাৰক হয় কিন্তু তাৰেও ভাগ আছে UVC যিটো এইটো আৰু বেছি ক্ষতিকাৰক কোনখন ৰাজ্যত আৰ্ছেনিক পানীৰ প্ৰদূষণ সৰ্বাধিক তো পশ্চিম বংগত আৰ্ছেনিক পানীৰ প্ৰদূষণ সৰ্বাধিক তো এইখিনি আছিল আজিৰ সেশনটোৰ প্ৰশ্ন উত্তৰ আৰু আপোনালোকে যদি অসম টেটৰ বাবে অসমীয়া মাধ্যমত সোশ্যাল সায়েন্স এনভাইৰনমেন্ট সায়েন্স বা তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ PDF কিতাপ হিচাপে বিচাৰে তেনেহলে আমাৰ ৱেবসাইট assamjkpdf.com ভিজিট কৰিব 7000 প্ৰশ্ন উত্তৰ অসম টেটৰ বাবে অসমীয়া মাধ্যমত মাত্ৰ 125 টকা বা 100 টকা অফাৰ থাকিলে আপোনালোকে লাভ কৰিব তো ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ